আজি সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তত বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগতভাৱে অতি সাত্বিকতাৰে উদযাপন কৰা হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পোহৰ বিদ্যাৰ প্ৰতিগৰাকী দৰ্শকক আমি লৈ আহিছোঁ পবিত্ৰ সৰস্বতী পূজাৰ বিশেষ পৰিৱেশৰ মাজলৈ। এই প্ৰথম পৰিৱেশটো হৈছে যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেবি ৰোডৰ এক পূজাৰস্থলী। এই পূজাস্থলীত ছাত্ৰ-ছাত্ৰী আৰু ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হয়। শংখধ্বনি, মন্ত্ৰোচ্চাৰণ আৰু পুষ্পাঞ্জলিৰে দেৱীৰ আৰাধনা কৰা হয়। ইয়াৰ পাছতেই আমি আপোনালোকক লৈ আহিছোঁ যোৰহাটৰ JPR ৰেলৱে কলনীত অৱস্থিত এখন আৰ্ট স্কুললৈ, য'ত শিক্ষাৰ্থীসকলে সৃষ্টিশীলতা আৰু সংস্কৃতিৰ সমন্বয়ৰে এক জীপাল পৰিৱেশ সৃষ্টি কৰিছে। শিক্ষা, সংস্কৃতি আৰু জ্ঞানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সৰস্বতী পূজা যোৰহাটবাসীৰ বাবে এক বিশেষ দিন হিচাপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। শ্ৰী শ্ৰী সৰস্বতী নমঃ। আজি আমি আমাৰ ঘৰত অৰ্থাৎ কে বৰুৱা ৰোডত আমাৰ নিজৰ বাসভৱনত আমি সকলোৱে মিলি পেলাই বৰ ধুনীয়াকৈ বৰ সুন্দৰকৈ সৰস্বতী পূজা এভাগ পাতিলো আৰু আমাৰ নিজৰ বিৰাট ভাল লাগিলে। বিগত 3 বছৰ ধৰি আমি পূজা ভাগ পাতি আছো আৰু আমি আশা কৰিছো যে আমি আৰু আগলৈ যাতে চেষ্টা কৰি যাব পাৰো ঠিক এনেধৰণে পাতিবলৈ। শ্ৰী শ্ৰী সৰস্বতী নমঃ। পূজাৰ কাৰণে সবকে শুভেচ্ছা জনাইছো বহুত বহুত। আৰু আমাৰ এই স্কুল হৈছে JPR জংচন ৰেলৱে হাই স্কুল। তাতে আমি অংগনবাড়ী ক্লাছো হয় আৰু লগতে আপোনাৰ আৰ্ট এণ্ড ক্ৰাফ্ট দুটা বস্তু শিকোৱা হয়। তো সেইটো হিচাপত মানে আমি প্ৰতি বছৰে ইয়াৰ সৰস্বতী পূজা উদযাপন কৰোঁ। লগতে ষ্টুডেণ্ট যিমান যি আছে মানে বাহিৰৰ পৰাও আহে। তো আৰু লগতে আমি এটা ড্ৰয়িঙৰ কম্পিটিশ্যন পাতিছিলোঁ, আজি প্ৰাইজ দিয়া হ'ব আৰু লগতে আজি সন্ধিয়া টাইমত আমাৰ ডান্স কম্পিটিশ্যন পতা হৈছে আৰু জাজমেণ্টো আহিব। বিচাৰক হিচাপে মানে তেওঁ যি জাজমেণ্ট কৰে সেয়াও হ'ব। সেয়া হৈছে আজি আমাৰ অনুষ্ঠান। আমাৰ JPR ৰেলৱে কলনী হাই স্কুল আৰু লগতে অংগনবাদী চেণ্টাৰ আৰু আমাৰ ইয়াত মানে আৰ্টৰ শিক্ষা দিয়া হয়। প্ৰতি দেওবাৰে হয় আৰু আমাৰ সৰস্বতী পূজাৰ এসপ্তাহ আগত আমাৰ কি হয় আৰ্টৰ কম্পিটিশ্যন পতা হয়। তাৰপাছতে আমাৰ অংগনবাদীৰ লগতে তেওঁ আমাৰ শিক্ষক যিজন আৰ্টৰ সুজিত চক্ৰৱৰ্তী, তেওঁ আমাৰ শিশুসকলক আৰ্টৰ শিক্ষা দিয়ে আৰু আপোনাৰ আজিৰ দিনটো মানে কি আমি গোটেই দিনটো আনন্দ উল্লাসেৰে পালন কৰিলোঁ, ভাল লাগিলে। আৰু গধূলিকে আমাৰ এই এসপ্তাহ আগতে আৰ্ট প্ৰতিযোগিতা যিটো হৈছিলে তাৰ পুৰস্কাৰ বিতৰণ কৰা হ'ব আৰু লগতে আমাৰ নৃত্য। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।